हेलो एवरीवन तुम्हारे যদি স্মার্ট পোর্টালত ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে ৰখি গৈছিলা বা কিবা কাৰণত ৰেজিষ্ট্ৰেচন কৰিব পৰা নাছিলা তেন্তে তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট নিউজ হয় আজিৰ এই ভিডিও তোমালোকক জনাম যে কেনেকৈ তোমালোকে নিউ ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা যে তোমালোকৰ লাষ্ট ডেট কিমান ৰাখিছে বা কি ডকুমেন্টস দি কেনে তোমালোকে আকৌ ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা আৰু যোনসকল ছাত্ৰ ছাত্ৰী অলৰেডি ৰেজিষ্টাৰ কৰিছা যেহেতু আজি মেৰিট লিষ্ট অহাৰ কথা আছিল নকৰিলে সো কেতিয়া মেৰিট লিষ্ট ঘোষণা কৰিব যদি তোমালোকে এই ভিডিওটো চোৱা নাই তেন্তে ডেসক্ৰিপচনত আছে সো তোমালোকে যদি কিছুমান মিস্টেক কৰিছিলা যোনসকল ছাত্ৰ ছাত্ৰী অলৰেডি তোমালোকে এপ্লাই কৰি দিছা বা সাবমিট কৰিছা যদি তোমালোকে কলেজ এড কৰিবলৈ আছিল বা যদি তোমালোকে প্ৰিফাৰেন্স কাৰেকচন কৰিবলৈ আছিল যদি তোমালোকৰ প্ৰফাইল কাৰেকচন কৰিব লগা আছিল তেন্তে তোমালোকে হেইবোৰ কাম এতিয়া কৰিব পাৰিবা লাষ্ট ডেট কিমান ৰাখিছে হবি হেক তোমালোকৰ ভিডিও হেকলৈকে জনাইছো ভিডিওটো সম্পূৰ্ণকৈ চাবা সো প্ৰথমে কৈছো যদি তোমালোকে এই চেনেল নতুন কাইছা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বেল আইকন টিপি অল কৰি লোৱা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা সো এতিয়া তোমালোকক যোনটো নতুন এটা আকৌ নোটিস ওলাইছে হে নোটিসত কি আছে যোনসকল ছাত্ৰ ছাত্ৰী নিউ ৰেজিষ্ট্ৰেচন কৰিবা যোনসকল ছাত্ৰ ছাত্ৰী অলৰেডি ৰেজিষ্টাৰ কৰিছা কিছুমান কাৰেকচন কৰিবা সো তোমালোকৰ কাৰণে কি প্ৰসেস ৰাখিছে তোমালোকক হেতু দেখুৱাই আছো সকল ছাত্ৰ ছাত্ৰীয়ে নিউ ৰেজিষ্ট্ৰেচন কৰিবা বা অলৰেডি তোমালোকে ৰেজিষ্ট্ৰেচন কৰিছা যদি তোমালোকে এডিট কৰিব বিচৰা বা কলেজ এড কৰিব বিচৰা সো তোমালোকৰ কাৰণে এই নোটিসটো খুবেই ইম্পৰ্টেন্ট হ'ব সো প্ৰথমে তোমালোকক জনাম যে যোনসকল ছাত্ৰ ছাত্ৰীয়ে নতুন ৰেজিষ্ট্ৰেচন কৰিবা তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিবা প্ৰথমে তোমালোকে স্মার্ট পোর্টালত যাবা স্মার্ট পোর্টালত যাই কেনে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইমেইল আইডি তোমালোকৰ নিজৰ ডিটেইলছবোৰ দিয়াৰ পিছত তোমালোকক ওটিপি দিয়া হ'ব সো ওটিপি দিয়াৰ পিছত তোমালোকক কি কৰা হ'ব প্ৰফাইলটো ৰেজিষ্টাৰ কৰা হ'ব যদি তোমালোকে ৰেজিষ্টাৰ কৰিব নোৱাৰা বা তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে সেই ভিডিওত যদি তোমালোকে চাব বিচাৰা তেন্তে ডেসক্ৰিপচনত ভিডিওৰ লিংক আছে সেই ভিডিওটো তোমালোকে চাই কেনে নতুন ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে নতুন ৰেজিষ্ট্ৰেচন কৰিব খুজি আছা সো তোমালোকে এই 14 তাৰিখৰ ভিডিও তোমালোকক কি কৰা হ'ব 14 তাৰিখৰ 9টাৰ আগত তোমালোকে 9টা পিএমৰ আগত তোমালোকে ৰেজিষ্ট্ৰেচন কৰা সো এইখিনি ডেট তোমালোকক আকৌ ৰেক্সটাই নকৰে তোমালোকে আকৌ ভাবি নাথাকিবা যে 14 তাৰিখ আকৌ পিছুৱাই দিব পিছুৱাই নিদিয়া এইটোৱে লাষ্ট তোমালোকৰ গোল্ডেন চান্স হয় সো এটা 2 নম্বৰ পইণ্টটো কি আছে যোনসকল ছাত্ৰ ছাত্ৰী অলৰেডি ৰেজিষ্টাৰ কৰিছা যেহেতু ম্যাক্সিমাম 6টা কলেজ তোমালোকক কি কৰিব দিছে সিলেক্ট কৰিব দিছে যদি তোমালোকে 2টা কলেজ বা 3টা কলেজ সিলেক্ট কৰিছা তেন্তে তোমালোকে আকৌ 3টা বা 4টা সিলেক্ট কলেজ তোমালোকে সিলেক্ট কৰিব পাৰিবা বাকি যদি তোমালোকৰ প্ৰিফাৰেন্স দিয়াতে কিবা মিস্টেক কৰিছিলা তেন্তে অতি সোনকালে তোমালোকৰ প্ৰিফাৰেন্সবোৰ ঠিক কৰি লোৱা যদি তোমালোকৰ কলেজ ডিসকাৰ্ড কৰিব লাগে অতি সোনকালে ডিসকাৰ্ড কৰি কেনে সাবমিট কৰি লোৱা আৰু লাষ্ট ডেটটো তোমালোকক প্ৰথমে কলো নিউ ৰেজিষ্ট্ৰেচন হক বা অলৰেডি ৰেজিষ্টাৰ কৰা ষ্টুডেন্ট সকলৰ কাৰণে সেম ডেট ৰাখিছে 14 তাৰিখ 9টা মানে ৰাতি 9টাৰ আগত তোমালোকক কি কৰিব লাগিব এই নিউ ৰেজিষ্ট্ৰেচন হক বা অলৰেডি যোনসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লিকেশন সাবমিট কৰিছা এডিট কৰিব লাগে এতিয়া সো তোমালোকে এই 14 তাৰিখৰ 9টাৰ আগত তোমালোকক কি কৰিব দিছে সাবমিট কৰিব দিছে সো যদি তোমালোকে কৰিব পৰা নাই বা কেনেকৈ এডিট কৰিব লাগে কেনেকৈ ৰি-আপলোড কৰিব লাগে সো যদি তোমালোকে এই ভিডিওবোৰ চোৱা নাই তেন্তে তোমালোকৰ ডেসক্ৰিপচনত দুটা লিংক আছে এই দুটা লিংক তোমালোকে চাব